আজি ৰাইজৰ মাজত বহুত সুন্দৰ এটি ভিডিঅ' লৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পাব। আৰু মই বৰ্তমান দলৈ চপাত ভৰি দিছোঁ। বহুতে কমেণ্ট কৰি আছে, দাদা দলৈ চপা মহালৰ ভিডিঅ' দিব লাগে। সুন্দৰ এহাল পোৱালি আনিছে, মালিকৰ পৰা জানিছোঁ 85,000 পোৱালিহাল আনিছে। নন্দ ডেকা মহৰ খুঁটিৰ পৰা আনিছে। সেই পোৱালিহাল চাবলৈ আহিছোঁ আৰু লগত মোৰ ভাইটি এটা আহিছে। আমি মানে পোৱালিহাল দেখা নাই, ভাইটিও আহিছোঁ। ভাইটি আজি চাব পোৱালিহাল, ৰাইজেও চাব কেনেকুৱা হয় পোৱালিহাল। পোৱালিহাল ভালে হ'ব, এতিয়া কাজিৰঙা পোৱালি হয়, ভালে লাগিব চাওক। আৰু আপোনালোকে চাওক দলৈ চপা গাঁৱৰ এটা পৰিৱেশ। পলিটেকনিক কলেজৰ ওচৰতে আছোঁ। পোৱালিহাল মানে ইয়াত পথাৰত ৰাখিছে, পথাৰত পোৱালিহাল এৰালত আছে। তো আজি আপোনালোকক সুন্দৰকৈ দেখাম বিৰাজৰ মহাল। তো আপোনালোকে চাওক। তো আজি ৰাইজৰ আশাটো পূৰ কৰাবলৈ আজি দলৈ চপাত ভৰি দিলোঁ। পোৱালিহালো বৰ ধুনীয়া। আপোনালোকে চাওক, নন্দ ডেকা খুঁটিৰ পৰা অনা মহাল। এমাহত মহাল বহুত ঠাণ্ডা হৈ গ'ল। পথাৰত দেখিছে আপোনালোকে, এৰালত আছে, বহুত ঠাণ্ডা হৈ গ'ল। এক মাহতে বনাই দিলে মহাল। তো মহাল দেখি কিন্তু বহুত ভাল লাগিছে। আৰু দুইটাই আপোনালোকে চাওক, পথাৰৰ মাজত কি সুন্দৰকৈ মাথা দাঙি আছে। আৰু আজি মানুহ বহুত দেখিছে। ইয়াত দলৈ চপা গাঁৱত বহুত সুন্দৰ এহাল মহ প্ৰথমবাৰ আমি দেখিছোঁ, ভাল লাগিছে। এই গাঁৱৰ অঞ্চলত বৰ্তমান মহ নাই। এইহালে সুন্দৰ মহ কাজিৰঙাৰ পৰা অনা, বেছি দিন হোৱা নাই, আজি একমাহমান হৈছে। মালিকৰ নামটো হ'ল লোকনাথ বৰা। মহাল অনা কিমান দিন হৈছে? ফাগুনৰ লাষ্টত। মহাল কিমান দিনত ঠাণ্ডা হৈছে? এমাহ নালাগিল দিয়ক। এমাহ নালাগিলে ন? মানে বেছি মানে চবটো 2-3 দিনহে লাগিছিলে। 2-3 দিন মানে মুৰিয়া মাৰি মাৰি ঘাঁহ খুৱাই খুৱাই সজা কৰি দিলোঁ। এতিয়া বৰ্তমানতো মুৰিয়া চুৰিয়া মাৰিব নালাগে, পথাৰত দিলে খাই ন? এতিয়া বঢ়িয়াকৈ ঘাঁহ খাই মই এহাল অনাৰ কাৰণে তেনেকুৱা হৈছে নেকি ন? এটা এটা আনিলে অসুবিধা কৰে বুলি কয় মানুহে। হয়, আমি সেইটো কাৰণে এহাল আনিছিলোঁ। হয়, ভাল ভাল হৈ গ'লে। আপুনি মালিকৰ কি হয়? মই ভাগিন। ভাগিন হয়। আপোনাৰ নামটো? মোৰ নাম অমৰেন্দ্ৰ কলিতা। অমৰেন্দ্ৰ কলিতা। তে মহাল ৰাখি ভাল পাইছে? মহাল থাকিবনে? থাকিব ন? থাকি যাব। তা মহাল কিমান দি আনিছে? মই কিবা এটা দি আনিছোঁ বাৰু, নকওঁ দামটো। মালিকৰ লগত কথা পাতিলে গম পাব। ঠিক আছে, ভাল লাগিল। পোৱালিহাল দেখিও ভাল লাগিল। আৰু ঠাইটো বহুত ধুনীয়া ঠাই। মই ৰখা ঠাইটো বহুত ধুনীয়া। খুৰা কেনেকুৱা, ভালনে? যিয়ে নহওক দলৈ চপা গাঁৱত বৰ্তমান মহ নাই। এইহাল মহ দেখি আমাৰ ভাল লাগিছে। ৰাইজৰ মাজত এহাল মহ দলৈ চপা গাঁৱত আছে, ভাল লাগিছে। আৰু এইফালে জিৰণি চৰাত আছে, ইয়াতে ধুনীয়াকৈ মালিক বহি থাকে। এইখনে পথাৰ, সুন্দৰ মহাল। তে আপোনালোকে চাম বুলি ভাবি আছিলে, বহুত দিনৰ পৰা কমেণ্ট কৰি আছে, ইউটিউবত বহুত কমেণ্ট আহি আছে দলৈ চপা মহালৰ ভিডিঅ' লাগে। আৰু ফাইনেলি আজি দলৈ চপা গাঁৱত প্ৰৱেশ কৰিছোঁ। এয়া গাঁৱৰ ভিতৰত আছোঁ। তে মহাল আনি আছে, তে আপোনালোকে চাব, ওচৰৰ পৰা চাব। পোৱালি দুইটাই বৰ্তমান দেখাই শুনাই বহুত ধুনীয়া। তো আপোনালোকে চাওক, প্ৰথমবাৰ ৰাইজৰ মাজত নতুন মহৰ মালিক এহাল মহে আনিছে। বহুতে চাম চাম বুলি ভাবি আছিল। মহাল চাওক, বহুত সুন্দৰ এহাল মহ আনিছে। মহৰ মালিক পোৱালিয়া দুইটা কিবা নাম দিছে নেকি? কি নাম দিছে? মোহন আৰু কলীয়া। ৰাইজ আপোনালোকে ভাবিছিলেনে কাজিৰঙাৰ পৰা অনাৰ পিছত ইমান ঠাণ্ডা হ'ব বুলি? মহৰ মালিকক বৰ্তমান মহালে মানিছে। এমাহ হৈছে, এমাহত এতিয়া চাওক দুইটা একেলগে টানি লৈ ফুৰিছে। হ বাবু হ হ হ শিঙৰ ভাজ চাওক কি সুন্দৰ। মহৰ মালিক প্ৰথমবাৰ ৰাইজৰ মাজত আহিছে। তে আপুনি কি ক'ব, মহাল ৰাখি কেনেকুৱা পাইছে? ভালে পাইছে ন? তে প্ৰথম আপোনাৰ ইয়াৰ অভিজ্ঞতা? প্ৰথম
হয় মোহন আৰু কালিয়া কলীয়া মুগাটোৰ নাম কি মোহন মুগাটোৰ নাম মোহন আৰু ইয়াৰ নাম কলীয়া দুইটাই ভাল লাগিছে দেখি দেখাই শুনা বৰ ধুনীয়া পোৱালি এতিয়া আনা কিমান দিন হ'ল 2 মাহত ভৰি দিছে ন প্ৰথম আনোতে কিবা অসুবিধা দিছে নেকি কেইদিনমানলৈ অসুবিধা দি আছিল হয় হয় ৰাইজৰ মাজত আপুনি চিনাকিটো দি দিয়ক আপোনাৰ নামটো মোৰ নাম শ্ৰী লোকনাথ বৰা লোকনাথ বৰা এতিয়া মহাল থাকিবনে ভৱিষ্যতে থাকিব ন ৰাখিম বুলি হয় এই আমাৰ বিৰাজ আছে বিৰাজে বৰ্তমান লাগি আছে মোক বহুত দিনৰ পৰা মাতি আছিল আহিব পৰা নাই দলবাৰী যুঁজৰ পিছতে মোক মাতি আছিল যে মহাল আমাৰ চাই যাব কিন্তু আজি চালোঁ বহুত ভাল লাগিলে তো তোমাৰ মহাল ৰাখি ভাল লাগিছে নিশ্চয় ভাল লাগিছে আমাৰ মামাই যথেষ্টখিনি সহায় কৰি থাকে হয় আৰু মামাই মেইন গোৱাল মামাই মহাল আনিছে ধুনীয়াকৈ ৰাখিছে গোটেইখিনি মানুহৰ লগতো ভাল মহাল ধুনীয়া আপোনাৰ চলি আছে আৰু দলৈচুবা গাঁৱত মহাল লাগে ইমান ডাঙৰ এখন গাঁও হয়নে বিহুৰ সময়ত মানে কিবা এটা মনলৈ আহে মহাল থাকিলে যুঁজাব পাৰিবা হয়নে এতিয়া আছে মহৰ লগত যাব পাৰিবা এতিয়া আপোনালোকে শুনিলে আৰু এইফালে চাওক ৰাইজেও ভাল পাইছে কিন্তু মোৰ 2টা মহে পচন্দ হৈছে ইয়াত নন্দ ডেকা মহৰ খুঁটিৰ পৰা আনিছে মহাল এতিয়া আপোনালোকে দামটো শুনিছে কিমান দি আনিছে আৰু মালিকৰ পৰা আমি জানিম কিমান দি আনিছে আপুনি 85,000 মহাল আনিছে সুন্দৰ মহাল চাওক আপোনালোকে ভালকৈ চাওক আৰু এহাল আনিছে আহঁতগুৰিত সেয়ালৈ মোৰ ভিডিঅ' দিবৰ কাৰণে মাতি আছে যাম কেতিয়াবা সেয়ালৈ চাম 85,000 মহাল চাওক এইহাল মহ ভৱিষ্যতে থাকিব এই মালিকৰ হাতত থাকিব আমি আশা কৰিছোঁ মালিকে আৰু ৰাইজক কথা দিছে প্ৰথম অভিজ্ঞতা তে ভাল লাগিল দাদাক লগ পাই বহুত ভাল লাগিল তে আমি ভবা নাছিলোঁ যে আপোনালোকৰ গাঁৱত আহি আপোনাৰ প্ৰথম মহাল আমি চাম বুলি তে ভাল লাগিল পোৱালি হাল বৰ ধুনীয়া পোৱালি কলীয়া দুইটাই ঠাণ্ডা হৈ গ'ল হ'ব দিয়ক পথাৰলৈ লৈ যাওক মহালে অসুবিধা দিব পিছত নহ'লে তেৰাই যে আপোনালোকে চালে আৰু এই মহালৰ বাবে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুত ৰাইজে চাম বুলি বহুত আশা কৰি আছিল আৰু মহাল ৰাইজক দেখাবলৈ প্ৰথমবাৰ সক্ষম হ'লোঁ